নমস্কাৰ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ লগতে এনে অকমান আপোনালোকৰ লগত কথাও শেয়াৰ কৰোঁ কথাও পাতোঁ পৰকীয়া প্ৰেমবোৰ দেখিছেনে ইমান বাঢ়িছে ইমানেই মানে মানুহ অধপতনে গৈছে মাকে নিজৰ সন্তানক এৰি আহিছে মাকে নিজৰ মানে সন্তানক মাৰি পেলাই দিবলৈও চকচোন বাৰু কোনো ভবা নাই কেনেকুৱা মাক হ'ব লাগিব নিজৰ সন্তানক পেটৰ সন্তানক এৰি আহি বেলেগৰ হাজবেণ্ডৰ কাৰণে কিমান যে ঘটনা এই শুনিবলৈ পাই আছো ইমান মানে নদী আৰু নাৰী বুলি এটা সংগঠন ওলাইছে এতিয়া এই সংগঠনটোৰে বহুতখিনি হেৰি কৰিছে যদিও আমিও চৰকাৰক মানে এটোৰ বিৰুদ্ধে যাতে চৰকাৰেও কিবা আইন উলিয়ায় হেতু কাৰণে অকমান লাগিব লাগে আৰু সমাজখন শুদ্ধ কৰিবৰ কাৰণে সমাজখন সফা কৰিবৰ কাৰণে আমি সকলোৱে মিলিজুলি এই পৰকীয়া প্ৰেমৰ বিৰুদ্ধে থিয় হ'ব লাগে যতে এনেকুৱা পৰকীয়া প্ৰেম কৰা এই কিছুমান মাইকী মানুহৰ কাৰণে কোৱাটো মানে সকলো নহয় কিছুমান মাইকী মানুহ আছে এনেকুৱা যি জানি বুজি নিজৰ সংসাৰখনটো খায়ে নিজৰ সংসাৰত নিজৰ ল'ৰা-ছোৱালী মুৰ্গিটা খায়ে লোকৰ সংসাৰত সোমাই লোকৰ ল'ৰা-ছোৱালীৰ লোকৰ হাজবেণ্ডক টানি পেলাই লোকৰ ল'ৰা-ছোৱালী মুৰ্গিটাও খাব বিচাৰে এনেকুৱা মাইকী মানুহবোৰ ধৰি লৈ পেলাই ৰাস্তাৰ মাজতে মানে এনেকুৱা কৰিব লাগে ইহঁতৰ অৱস্থা মানে তেতিয়াহে যদি ইহঁতি অকমান হলেও মানে ভয় কৰে পৰকীয়া প্ৰেম কৰিবলৈ ভয় কৰে চকচোন বাৰু কেনেকুৱা ঘটনা ঘটি আহিছে কেনেকুৱা ঘটনা ঘটিছে এই দুদিনতে কিমান গিটা ঘটনা পৰকীয়া প্ৰেমৰ কাৰণে কিমান ল'ৰা-ছোৱালী বলি হৈছে এইখিনিৰ কাৰণে উঠি অহা প্ৰজন্মটোৱে কি শিক্ষা পাইছে এই মাইকী মানুহখিনিৰ কাৰণে মানে আজি কিমান মানে হেৰি হৈছে সমাজখন ইমানেই লেতেৰা হৈছে ইমানেই বেয়া হৈছে মানে ইমানেই এনেকুৱা মাইকী মানুহবোৰ মানে কি কম আৰু ক'বলৈ ভাষা নাইকিয়া নিচিনা আমি সকলোৱে মিলি এই মানে এক হৈ এই সমাজখন শুদ্ধ কৰিবৰ কাৰণে এনেকুৱা মাইকী মানুহখিনিৰ বিৰুদ্ধে মানে থিয় হ'ব লাগে যিখিনি মাইকী মানুহে নিজৰ সংসাৰখনত জুই জ্বলায়ও আকৌ লোকৰ সংসাৰো জুই জ্বলাব বিচাৰে লোকৰ সংসাৰখনতো জুই লগায় জানি বুজি মানে এনেকুৱা মাইকী মানুহবোৰ আকৌ এটা হেৰি ভাল মানে কি বেলেগৰ মতা ধৰি পেলাই বেলেগৰ ল'ৰা-ছোৱালী বাপেককে ধৰি পেলাই তাহাঁতি মানে এনেকুৱা দেখুৱাই যেন তাহাঁতি মানে ইমানেই মানে তাহাঁতি ভাল মানুহ মানে একদম হাজি কাচি পজ দি ভিডিঅ' কি বনাই পেট উলিয়াই ইহঁতৰ নিচিনা মানে মাইকী মানুহখিনিয়ে এনেকুৱা মানে মাইকী মানুহ ইমানেই নীলাজ মাইকী মানুহ থাকে বুলি মই মানে আচৰিত এনেকুৱা নীলাজ মাইকী মানুহ মানে পৃথিৱীত আছে মানে তাহাঁতি ভগৱানক মানে দেখুৱাই একদম মোৰ মানে হাজবেণ্ডে আসন দিছে আৰু তোৰ হাজবেণ্ডে ক'ৰ পৰা আসন দিলে সেইটো লোকৰ হাজবেণ্ডে তোক মানে লোকৰ হাজবেণ্ডৰ মূৰটো খাই পেলাই লৈছ চাগে কোন তোৰ নিজৰ হাজবেণ্ড হ'ব পৰকীয়া প্ৰেম কৰি কোন নিজৰ হাজবেণ্ড হয় তোৰা ভগৱান বোলে ভগৱানে কি মানে তহঁতৰ নিচিনা যদি পাপিষ্ঠবোৰক তেওঁৰ নিচিনা এই ল'ৰা-ছোৱালী মূৰ্খখিনিক যদি ভগৱানে ছাপৰ্ট কৰে তেতিয়াহ'লে আৰু মানে ভগৱান বুলিয়ে কোনো বস্তু নাথাকিলেহেঁতেন ভগৱানৰ ওপৰত মানুহৰ বিশ্বাসেই নাথাকিলেহেঁতেন তহঁতি পাপৰ ফল যদি নুভুগিলিহেঁতেন তহঁতৰ ফল তহঁতি মানে প্ৰতিটো পাপৰে ফল পাবি কিন্তু সকলোকে অনুৰোধ এটাই যেনেদৰে নদী আৰু নাৰী এই সংগঠনটোৱে মানে বহুতখিনি এতিয়া সহায় হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে তেনেদৰে আমাৰো সমাজখনৰ সমাজখনৰ সকলোৱে জাগ্ৰত হৈ তেওঁলোকক সমৰ্থন কৰিব লাগে আৰু সকলোৱে মিলি পেলাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে মানে য'তে এনেকুৱা দেখে তাতে এনেকুৱা মাইকী মানুহখিনিক ধৰি লৈ পেলাই এনেকুৱা শাস্তি দিব লাগে যাতে এই এচাম মাইকী মানুহে দ্বিতীয়বাৰ এনেকুৱা কাম এটা কৰিবলৈ ভয় কৰে বা এজনক শাস্তি দিয়া দেখিলে যাতে দুজনে কঁপি উঠে যে মানে এই ভুল কামটো কৰিবলৈ টান পায় আমাৰ পিছৰ প্ৰজন্মখিনিৰ কাৰণে আমাৰ ল'ৰা-ছোৱালীখিনিক ভাল শিক্ষা দিবৰ কাৰণে আমি সমাজখনে এতিয়া মানে এই পৰকীয়া প্ৰেমৰ বিৰুদ্ধে থিয় হ'ব লাগে আমি সকলোৱে মিলি মানে সমাজ এখন
নতুনভাৱে গঢ়িবৰ কাৰণে সমাজ এখন মানে চফা কৰিবৰ কাৰণে লেতেৰা এইখিনি আৱৰ্জনাখিনিক জ্বলাই আঁতৰাই দিব লাগে। নহ'লে এই সমাজখন এনেকুৱা নিচিনা কিছুমান গুণে ধৰা মানে এনেকুৱা কিছুমান মাইকী মানুহে মানে সমাজখনক একদম ঘূণৰ নিচিনাকৈ কুটি কুটি খাই শেষ কৰি আহিছে। এনেকৈ মানে দিনে দিনে বাঢ়ি গৈ আছে। সংসাৰ কিমান যে ভাঙিছে, কিমান ল'ৰা ছোৱালী যে মানে বাপেক হাৰা হৈছে, কিমান ল'ৰা ছোৱালী মাক হাৰা হৈছে। এইবোৰৰ বিৰুদ্ধে সকলোৱে এতিয়া মানে উঠি থিয় হ'ব লাগে, একগোট হ'ব লাগে আৰু মানে আইনেও ইয়াৰ বিহিত কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে ইহঁতিবোৰে ভয় কৰে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ লোকৰ মতা ধৰি ধৰি খাবলৈ, লোকৰ ল'ৰা ছোৱালী বাপেকক ধৰি সংসাৰ এখন পৰকীয়া প্ৰেম কৰি ভাঙিবলৈ ভয় কৰে। লোকৰ ল'ৰা ছোৱালীক যাতে আৰু নিজৰ ল'ৰা ছোৱালীকো যাতে মানে কি ক'ম আৰু মাৰি পেলাইয়ে দিছে, কোনোবাই এৰি থৈয়ে আহিছে। আৰু ক'বলৈ কি আছে এনেকুৱা ডাইনীবোৰৰ মানে বেয়া কথাই আহে আৰু এনেকুৱা এজনী মাইকী মানুহ হৈছে ডাইনী, তাতকৈ ভাল শব্দ আৰু ইহঁতৰ কাৰণে নাহে। মানে ইহঁততকৈ মানে বেচাও ভাল, পইচা লয় আৰু কাম কৰে। ইহঁতৰ নিচিনা মানে এই পৰকীয়া প্ৰেম কৰা মাইকী মানুহতকৈ যে বেচাবোৰ বহুত ভাল। সঁচা কথা ক'বলৈ শুনিবলৈ বেয়া, কিন্তু এইটোৱেই সঁচা। বহুত কথাই শ্বেয়াৰ কৰিলোঁ। মোৰ ৰন্ধা বঢ়াও এয়া শেষ হৈ আহিছে আৰু আপোনালোকৰ লগত কথা পাতি পাতি মই ৰান্ধিও ল'লোঁ। এয়া মই ফেচবুকতো আজি মানে এটা পোষ্ট পালোঁ, পাই পেলাই পোষ্টটো মানে ময়ো একমত। আপোনালোকৰ লগতো মই পোষ্টটো শ্বেয়াৰ কৰিছোঁ, আপোনালোকেও চাব। সঁচা কিছুমান কথা মানে তেখেতেও কৈছে, ময়ো তাত মানে একমত। আপোনালোকৰ লগত সেইটো শ্বেয়াৰ কৰিলোঁ। আজি মোৰ থালিখনো ৰেডি হৈ গ'ল। মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন চাই থকা সকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।